প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আমি অসমৰ সকলো মানুহে বুজাব নোৱাৰাকৈ মৰ্মাহত হৈ আছো। আৰু আমাৰ দুখ দুগুণে বৃদ্ধি কৰিছে শিল্পীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যই, যি অস্বাভাৱিক অৱস্থাত শিল্পীগৰাকীয়ে মৃত্যুবৰণ কৰিছে, সেই কথাটো অসমৰ মানুহে মানি ল'ব পৰা নাই। সকলোৱে ন্যায়ৰ দাবী কৰিছো, সকলোৱে তদন্ত বিচাৰিছো। সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছো যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। গোটেই বিষয়টোৰ এটা পানী নসৰকা পুংখানুপুংখ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ছাত্ৰ সন্থাই কাইলৈ অৰ্থাৎ ২৬ ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিখন জিলা সদৰত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল বাহিৰ কৰিম আৰু ইয়াত সকলো ৰাইজৰ আমি অংশগ্ৰহণ কামনা কৰিছো। আমি এই পৰিস্থিতিৰ সংবেদনশীলতা বুজি পাওঁ আৰু সেইকাৰণেই মম শিখা সমদল। কিন্তু আমাৰ মনত যিটো ক্ষোভ আছে, অসমৰ মানুহৰ মনত যিটো ক্ষোভ আছে, এই তদন্ত যদি ক্ষিপ্ৰ নহয়, এই তদন্ত যদি নিৰপেক্ষ নহয়, এই তদন্ত যদি পানী নসৰকা ধৰণৰ নহয়, তেতিয়াহ'লে অসমৰ মানুহে চৰকাৰখনক ক্ষমা নকৰিব আৰু অসমৰ পৰিস্থিতি বেয়া হ'ব। এই কথাটো চৰকাৰে উপলব্ধি কৰাটো ভাল। কাৰণ আমি প্ৰথমটো দিনৰ পৰা কৈ আছো যে জুবিন গাৰ্গৰ পৰিবাৰৰ অনুপস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ যতন লোৱাটো, জুবিন গাৰ্গৰ আলপৈচান ধৰাটো, জুবিন গাৰ্গৰ দায়িত্ব লোৱাটো, তেওঁ যিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল, সেই অনুষ্ঠানৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু বাকী উদ্যোক্তাসকল, লগত তেওঁৰ লগত যোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা প্ৰমুখ্যে তেওঁৰ দলৰ সদস্যসকল আৰু তেওঁৰ আশে পাশে থকা মানুহখিনিৰ নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ আৰু তেওঁৰ যতন লোৱাত যদি কোনোবাই গাফিলতি কৰিছে, সেই গাফিলতিটো এটা জাতিদ্ৰোহ, সেই গাফিলতিটো জাতীয় অপৰাধ হৈছে আৰু তাৰ কাৰণে শাস্তি পাব লাগিব। আমি এই কথাটো আশ্বস্ত হ'ব পৰা নাই যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ ৭ দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে, এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই। শ্যামকানু মহন্তই উৰেটো জীৱন জুবিন গাৰ্গক নিজৰ ঘনিষ্ঠ বুলি জহাই যিকোনো ষ্টেজত তেওঁৰ হাত দাঙি নিজৰ বেকবন বুলি আখ্যা দি জুবিন গাৰ্গৰ নামত এটা মাৰ্কেটিং নিজৰ চলাই থাকিলে। কিন্তু সেই ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ লুকাই আছে, যি দায়িত্বজ্ঞানহীন ধৰণেৰে তেওঁ ঢুকুৱাৰ পাছতো নাম সলাই ফেষ্টিভেল পাতি থকাৰ অভিযোগ উত্থাপন হৈছে, এই ব্যক্তিজনক কিহৰ কাৰণে চৰকাৰে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, এই প্ৰশ্নটোৰ উত্তৰ লাগে। আমি নেভাবো যে চৰকাৰৰ যদি সদিচ্ছা থাকিলহেঁতেন শ্যামকানু মহন্তক গ্ৰেপ্তাৰ এতিয়ালৈকে কৰিবলৈ সক্ষম নহলহেঁতেন। আৰু যদি তেওঁ তদন্তত সহযোগ কৰা নাই, তেওঁক যদি চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তেওঁক পলাতক ঘোষণা নকৰে কিয়? তেওঁৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি নকৰে কিহৰ কাৰণে? নে তেওঁক সুবিধা দি থকা হৈছে যে তেওঁৰ বিৰুদ্ধে থকা সাক্ষ্য প্ৰমাণসমূহ নষ্ট কৰি এটা সুবিধাজনক পৰিৱেশত, সুবিধাজনক স্থানত যাতে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে, তাৰ কাৰণে সুযোগ দি থকা হৈছে নেকি? বিভিন্ন সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈ আছে, মানুহে সন্দেহ প্ৰকাশ কৰিছে যে এই সিদ্ধাৰ্থ শৰ্মা, এই শ্যামকানু মহন্ত ওচৰে পাজৰে কৰবাত আত্মগোপন কৰি আছে নেকি? তেওঁলোকক গ্ৰেপ্তাৰ নকৰাটো চৰকাৰখনৰ বিফলতা, এই কথাটো চৰকাৰে মানি ল'ব লাগিব আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। শ্যামকানু মহন্ত তেওঁ পাতি থকা নৰ্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে লাখ লাখ টকা স্পন্সৰ কৰে। চুবুৰীয়া ৰাজ্যসমূহৰ চৰকাৰৰ পৰা পইচা পাতিৰ আদান প্ৰদান হয় বুলি অভিযোগ উঠিছে। কেন্দ্ৰীয় চৰকাৰে দিয়ে, ডোনাৰ মিনিষ্ট্ৰীয়ে দিয়ে। এতিয়া অসম চৰকাৰে এটা কথা আচলতে ৰাজহুৱা কৰিব লাগে, যোৱা বৰ্ষসমূহত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসম চৰকাৰে কিমান টকা দিলে আৰু অসমলৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে কিমান টকাৰ বিনিয়োগ আহিল, তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ হ'ব লাগে। আৰু এই টকাখিনি ক'ত খৰচ কৰিলে তাৰ এটা অডিট ৰিপৰ্ট ওলাব লাগে, তাৰ তদন্তও ঘোষণা হ'ব লাগে। এতিয়া SIT গঠন কৰিছে, SITত বিষয়াক দায়িত্ব দিছে, SITয়ে তদন্ত কৰিব। কিন্তু মূল কথাটো হৈছে জুবিন গাৰ্গৰ মৃত্যুত মানুহৰ গাফিলতিৰ কাৰণে তেওঁ মৃত্যুৰ মুখলৈ গ'ল, সেই বিষয়টোৰ এটা তদন্ত, তাৰ সমান্তৰালভাৱে ইয়াত অৰ্থনৈতিক অপৰাধ জড়িত হৈ আছে নেকি সেই কথাটোৰ তদন্ত লাগিব।
এতিয়া সিদ্ধাৰ্থ শৰ্মা নামৰ এজন ব্যক্তি জুবিন গাৰ্গৰ মেনেজাৰ, তেওঁক আপোনালোক সকলোৱে আমি সকলোৱে এটা কথাৰ কাৰণেই জানো যে জুবিন গাৰ্গৰ কোনোবা অনুৰাগী জুবিন গাৰ্গৰ ওচৰ চাপিবলৈ বিচাৰিলে তেওঁক ঠেলাগতা কৰিব লাগে, অপদস্থ কৰিব লাগে, বেয়া ব্যৱহাৰ কৰিব লাগে, অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লাগে। এইটোৱে আছিল সিদ্ধাৰ্থ শৰ্মাৰ কাম। সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰৰ দায়িত্ব কি? অকল ষ্টেজত উঠাৰ আগত পেমেণ্ট পালে নে নাই, দিবলগীয়া পইচাৰ পৰা 50,000 40,000 টকা কমিছে নেকি, সেইটো হিচাপ কৰাটোৱে তেওঁৰ কাম নেকি?